সকলকে স্বাগতম জনাইছো মই সুমিদাস মোৰ সুমিদাস নামৰ ইউটিউব চেনেলৰ আন এটা নতুন ব্লগলৈকে মই সকলকে স্বাগতম জনাইছো আৰু আজি মই মানে আপোনালোকৰ ওচৰলৈকে যিটো টপিকৰ ওপৰত মই মানে ভিডিও লৈ আহিছো বহুতে ইম্পৰ্টেন্ট হয় আৰু সেই টপিকটো হ'ল আমাৰ মানে ফেচত থকা ফেট আমি মানে কেনেকৈ মানে ৰিডিউস কৰিব পাৰো মানে আমি নোহোৱা কৰিব পাৰো আজি মোৰ টপিকটো হ'ল সেইটো আৰু যি সকলে মানে নিজৰ ফেচ ফেট ৰিডিউস কৰিব বিচাৰে ন তেনেহলে তেওঁলোকৰ বাবে আজিৰ এই টপিকটো মানে আজিৰ এই মানে মোৰ ভিডিওটো বহুত ইম্পৰ্টেন্ট সেইকাৰণে মই আশা কৰিছো যাতে মোৰ এই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই আৰু আপোনালোকৰ মানে যিখিনি মানে ফেচ ফেট আছে ন আৰু মই যি আপোনালোকক এডভাইস দিও সেইখিনি আপোনালোকে যদি মানে বহুত ধুনিয়াকৈ যদি মানে ফলো কৰে ন তেনেহলে আপোনালোকৰ ফেচ ফেট ৰিডিউস হ'ব এতিয়া ভিডিওটো আৰম্ভ কৰো ফেচ ফেট মানে নোহোৱা কৰিবৰ কাৰণে নোহোৱা কৰিবলৈ হলে মানে আপোনালোকে এক্সাৰসাইজ কৰিবই লাগিব বিনা এক্সাৰসাইজত আপোনালোকে মানে ফেচ ফেট নোহোৱা কৰিব নোৱাৰে যদি আপোনালোকে মানে ৰিডিউস কৰিব বিচাৰে ন আপোনাৰ মানে ফেচত থকা মানে যিবোৰ ফেটছ আছে ন হেবোৰ নোহোৱা কৰিবৰ কাৰণে আপুনি এক্সাৰসাইজ কৰিবই লাগিব আৰু মানে যেতিয়া মই মানে বহুত বেছি শকত আছিলো ন তেতিয়া মানে মোৰ মানে ফেচ ফেট মোৰ বহুত আছিলে আৰু সেইটো সময়ত মানে মই মাত্ৰ মানে মই তিনিটা এক্সাৰসাইজ কৰিছিলো আৰু সেই তিনিটা এক্সাৰসাইজ কৰি মানে মই মোৰ নিজৰ মানে মই ফেচ ফেট ৰিডিউস কৰিছিলো আৰু এতিয়া মানে মই ভাবিছো আৰু মই যি তিনিটা মানে এক্সাৰসাইজ মই ফলো কৰিছো সেই কেইটা মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম যাতে আপোনালোকৰ যদি হেল্প হয় এতিয়া আৰু এটা কথা কও মানে এক্সাৰসাইজ তিনিটা আছে আমি মানে গুটে কেইটা এক্সাৰসাইজে আমি মানে 10 বাৰকে কৰিব লাগিব আৰু এটা এক্সাৰসাইজ মানে 3 টাইমকে কৰিব লাগিব এটা এক্সাৰসাইজ আমি 3 টাইমকে কৰিব লাগিব আৰু প্ৰতিটো এক্সাৰসাইজে মানে আপোনালোকে যেহেতুকে মই আজি তিনিটা এক্সাৰসাইজ কম সেই তিনিটা এক্সাৰসাইজ মানে আপোনালোকে ৰাতিপুৱাৰ সময়ত কৰিব লাগিব মানে যেতিয়া আপোনালোকে মানে শুই উঠিব তেতিয়া কৰিলে তাৰ পাছত আৰু ৰাতি মানে যেতিয়া আপোনালোকে শুব যাব মানে ৰাতি টোপনি যোৱাৰ আগতে মানে যেতিয়া ৰাতি আপোনালোকে মানে শুব যাব শুৱাৰ আগতে এই এক্সাৰসাইজ মানে কৰিব দিনটোত এটলিষ্ট দুবাৰকে কৰিব আৰু আপোনালোকে যদি মানে পাৰে 3 বাৰ কৰিলে বেছি ভাল হ'ব যদি নোৱাৰে আপোনালোকে দুবাৰ কৰিলেও হ'ব আৰু আপোনালোকে ডেইলি মানে আপোনালোকৰ ৰুটিনত মানে ফেচ এক্সাৰসাইজ এই তিনিটা আপোনালোকে কৰা কৰিব তেতিয়া মানে বহুখিনিয়ে মানে আপোনালোকৰ মানে ফেচ ফেট মানে পুৰা ৰিডিউস হৈ যাব মানে নোহোৱা হৈ যাব একদম মানে কমপ্লিট মানে নোহোৱা হৈ যাব আৰু তেতিয়া আপোনালোকৰ মানে ফেচখন মানে বহুত স্লিম দেখিব আৰু তেতিয়া ভাল লাগিব আপোনালোকক আৰু লগতে আৰু এটা কথা কও মানে এই এক্সাৰসাইজ কেইটা কৰাৰ লগতে মানে এইটো নহয় যে আপোনালোকে মানে যিকোনো বস্তুৱে খাব যিকোনো বস্তু খাব নোৱাৰিব যিকোনো বস্তু মানে যিবোৰ মানে বেছি তেল জাতীয় খাদ্য আৰু হোটেলৰ ৰেষ্টুৰেন্টৰ যিবোৰ মানে জাংক ফুড আছে ন সেইবোৰ আপোনালোকে ষ্টপ কৰিব লাগিব অকমান মানে নিজৰ ডায়েটত অকমান মানে চেঞ্জ আনিব লাগিব চেঞ্জ মানে বা বেছি ধৰক পানী খাব লাগিব ফলমূল খাব লাগিব আৰু এইবোৰ মানে তেল জাতীয় আৰু হোটেলৰ এইবোৰ মানে জাংক ফুডৰ পৰা মানে বাচি থাকিব লাগিব আৰু তেনেকুৱা কৰিলে মানে আপোনালোকৰ মানে বহুত সোনকালে ফেচ ফেট মানে বহু সোনকালে মানে নোহোৱা হৈ যাব তেনেহলে এতিয়া আৰম্ভ কৰো মোৰ কি তিনিটা এক্সাৰসাইজ আছে আপোনালোকৰ মানে প্ৰথম এক্সাৰসাইজটো হ'ল মই প্ৰথম এক্সাৰসাইজটো মই দেখাই দিছো আপোনালোকৰ মানে এই পৰ্চনটো ন এই পৰ্চনটো আপোনালোকে প্ৰথম আপোনালোকে মোক চাব হা মই কেনেকৈ কৰিছো এনেকৈ ল'ব এনেকৈ লৈ আপোনালোকে মানে মুখখন মেলি দিব চাব হা মোৰ মুখখন এনেকৈ মই মেলিম এনেকৈ মানে গলটো মানে আপোনালোকে এনেকৈ থাকিব লাগিব এনেকৈ থাকিলে আৰু মুখখন মেলক এনেকৈ 10 বাৰ হ'ল মানে মই মুখখন এনেকৈ মেলিছো চাব হা এনেকৈ মেলিছো হালকি আপোনালোকে মানে এইখিনি পৰ্চন এনেকৈ থাকিব লাগিব দেখিছে আপোনালোকে ভালকৈ নাম্বাৰ 1 এক্সাৰসাইজ এইটোটা আছিলে এইটো এক্সাৰসাইজ আপোনালোকে মানে 10 বাৰ কৰিব লাগিব মানে এনেকৈ মানে 10 বাৰ কৰিব লাগিব কিন্তু এইটো এক্সাৰসাইজ আপোনালোকে মানে মানে 3 বাৰ কৰিব লাগিব এনেকৈ মই এবাৰ কৰিলো যে এনেকৈ এবাৰ কৰিলে নহব 3 বাৰ কৰিব লাগিব মানে তিনিটা স্টেপ কৰিব লাগিব আপোনালোকে এটা স্টেপ কৰা হ'ল মোৰ আৰু দুটা স্টেপ কৰিবলৈ আছে এই দুটা মই স্টেপ কৰি দিছো হা
আপোনালোকে চাই থাকিব দেখিলে দুটা স্টেপ হল আৰু এটা স্টেপ আছে এতিয়া তিনিটা স্টেপ কমপ্লিট হৈ গল আপোনালোকে দেখিলে এইটো এক্সাৰসাইজ আপোনালোকে মানে 10 বাৰকে কৰিব লাগিব তিনিটা স্টেপত আপোনালোকে মানে 10 বাৰকে কৰিব লাগিব এতিয়া কিবা ডাউট আছে যদি আপোনালোকে মোক কমেন্টত সুধিব পাৰে আৰু এক্সাৰসাইজটো কৰোতে মানে আপোনালোকৰ এইখিনি পোৰশন ইয়াৰ পৰা এনেকে এই পোৰশনখিনি মানে পেইন হ'ব পাৰে আপোনালোকৰ মানে বিখাব পাৰে এইখিনি একো নাই মানে এক্সাৰসাইজটো কৰা গলে মানে এইখিনি মানে বিখাব পাৰে আৰু আপোনালোকে মানে যেতিয়া মানে কৰি থাকিব ন এটা মানে আপোনালোকৰ মানে হেবিট হৈ যাব ন তেতিয়া মানে নিজে নিজে মানে এই বিষটো মানে অটোমেটিক মানে কমি যাব প্ৰথমতে বিষটো আপোনালোকৰ মানে যেতিয়া মানে ফাৰ্স্ট স্টাৰ্ট কৰিব ন আৰু যিকোনো বস্তুৱে মানে প্ৰথম স্টাৰ্ট কৰিলে ধৰক মানে আমি জিম জয়েন কৰিলে যেনেকৈ আমি মানে প্ৰথম জিম কৰোতে আমাৰ মানে গাবোৰ মানে বহুত বিষায় ন তেনেকৈ এই এক্সাৰসাইজটো কৰোতে মানে প্ৰথমতে অকমান মানে পেইন হ'ব পাৰে এইবোৰ কিন্তু একো নাই পাছত আকৌ কমি যাব এইবোৰ এতিয়া আমি স্টাৰ্ট কৰো 2 নম্বৰ এক্সাৰসাইজটো 2 নম্বৰ এক্সাৰসাইজটো চাব হা আপোনালোকে এনেকৈ ষ্ট্ৰেট হৈ বহি ললে তাৰ পাছত চাব মই দেখিছেনে মুখখন কেনেকৈ মেলি দিছো আপোনালোকে মানে তেনেকৈ কৰিব লাগিব 2 নম্বৰ এক্সাৰসাইজটো এইটো এটা এক্সাৰসাইজটো সেম হয় 10 বাৰ কৰিব লাগিব তিনিটা স্টেপত 10 বাৰকে কৰিব লাগিব এইটো হল আপোনালোকৰ মানে 2 নম্বৰ এক্সাৰসাইজটো আৰু মানে সেম হেতু এক্সাৰসাইজ কৰোতে আপোনালোকে মানে যেনেকৈ কৰিছিল আৰু এইটো এক্সাৰসাইজ কৰোতে মানে আপোনালোকৰ মানে এইবোৰ মানে পেইন হ'ব পাৰে এইবোৰ চিন্তাৰ একো কাৰণ নাই এইবোৰ কমি যাব এতিয়া আমাৰ 3 নম্বৰ এক্সাৰসাইজটো লৈকে আমাৰ 3 নম্বৰ এক্সাৰসাইজটো হৈছে আপোনালোকে মানে মুখখন এনেকৈ ল'ব হা চাব মুখখন মানে ফুলাই ল'ব মানে হাৱা পৰা কিনে মানে মুখখন মানে এনেকৈ মানে ফুলাই ল'ব মুখখন মানে ফুলাই লৈ কিনে মুখখন এনেকৈ থাকিব চাবচোন মুখখন মানে ফুলাই লৈ এবাৰ এফালে মানে তেনেকুৱা কৰিব এইটো এটা হয় লাষ্ট এক্সাৰসাইজ এইটো এক্সাৰসাইজও মানে সেম তেনেকুৱা 10 বাৰ কৰিব লাগিব আপোনালোকে মানে তিনিটা স্টেপত মানে 10 বাৰ কৰিব এনেকৈ এনেকৈ কৰিব এইটা হল আপোনালোকৰ মানে 3 নম্বৰ এক্সাৰসাইজ এতিয়া মই আপোনালোকক কলো তিনিটা এক্সাৰসাইজ এই তিনিটা এক্সাৰসাইজ আপোনালোকে ডেইলি কৰক আপোনালোকৰ মানে নিজৰ সুবিধা উলিয়াই কিনে মানে আপোনালোকৰ যেতিয়া সুবিধা হয় সেই সুবিধা মিলাই কিনে কৰক কোনোবাই ৰাতিপুৱা কৰে কোনোবাই ইভিনিং সময়ত কৰে কোনোবাই ৰাতি শুতে কৰে এনি আপোনালোকে মানে যিমান পাৰে মানে 3 টাইম কৰিবৰ কাৰণে চেষ্টা কৰিব যদি 3 টাইম কৰিব নোৱাৰে এটলিষ্ট আপোনালোকে 2 টাইম কৰিব আৰু কৰাৰ লগতে আপোনালোকৰ নিজৰ অকমান ডায়েটটো ঠিক কৰিব পানী খাব আগতে মই কৈ দিছো কি খাব লাগে গোটেইখিনি আপোনালোকে ভালদৰে খাব আৰু আপোনালোকে মানে গোটেইখিনি মানে ভালদৰে ফলো কৰক আপোনালোকে মানে 100% ৰিজাল্ট পাব আপোনালোকৰ মানে যি মানে ফেস ফেট আছে ন গোটেই মানে কমপ্লিট মানে একদম মানে নোহোৱা হৈ যাব আপোনালোকৰ মানে ফেস দেখাত একদম মানে স্লিম হৈ যাব আৰু তেতিয়া আপোনালোকক বহুত ধুনিয়া দেখিব তেনে আপোনালোকক আজি মানে যি তিনিটা এক্সাৰসাইজ কৈছো সেই তিনিটা এক্সাৰসাইজ আপোনালোকৰ মানে ডেইলি লাইফত মানে সদায় কৰক মোৰ ভিডিওটো চাই কিনে কেনেকুৱা লাগিলে আপোনালোকে প্লিজ কমেন্টত জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া বাই আকৌ লগ পাম মোৰ চেনেলৰ নতুন ভিডিও এটাৰ জৰিয়তে